আকাশবাণী ডিব্ৰুগড়। প্ৰিয় শ্ৰোতা নমস্কাৰ। এই মাহৰ অতিথি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট প্ৰকৃতিবিদ, অসম গৌৰৱ সন্মানেৰে সন্মানিত, জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ হকে অক্লান্তভাৱে কাম কৰি থকা সৌম্যদীপ দত্ত ডাঙৰীয়া। সৌম্যদীপ দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰকৃতিৰ সৈতে মানুহৰ আজন্ম সম্পৰ্ক, সদায় গছ-গছনি, অৰণ্য এইবিলাকৰ প্ৰতি মানুহৰ এটা আকৰ্ষণ থাকেই। কিন্তু আপোনাক যদি বৰ্ণনা কৰিবলৈ কওঁ, হাবি এখনৰ সৈতে, অৰণ্য এখনৰ সৈতে আপোনাৰ সম্পৰ্কটো আপোনাৰ ভাষাৰে ক'বলৈ কিদৰে আপুনি বৰ্ণনা কৰিব? চাওক, প্ৰকৃতি, হাবি, বননি সেইবোৰ যেনেকুৱা প্ৰকৃতি, মানুহো প্ৰকৃতি। মানুহ মানে প্ৰকৃতিৰ বাহিৰত নহয়। আৰু আমি এটা দৰ্শনত বিশ্বাস কৰোঁ, সেই দৰ্শনটো হ'ল এই পৃথিৱীখন অকল মানুহৰ হ'ব নোৱাৰে। মানুহ একদম শেষত আহিছে এই পৃথিৱীত। মানুহতকৈ লক্ষ লক্ষ বছৰ আগত আন প্ৰজাতিবোৰ আহিছে। আন প্ৰজাতি মানে চৰাই চিৰিকটি, সাপ, ভেকুলী, কেঁচু, যিমান যি আপুনি দেখা পায়, মানুহতকৈ লক্ষ লক্ষ বছৰ আগত আহিছে। এই লক্ষ লক্ষ বছৰ আগত আহি তেওঁলোকে কিন্তু মানুহৰ নিচিনা পৃথিৱীখনক অকল ভোগ কৰি থকা নাই বা প্ৰকৃতিখনক অকল ভোগ কৰি থকা নাই। তেওঁলোকে কি কৰিছে, নিজৰ কৰ্মকাণ্ডৰ মাজেৰে প্ৰকৃতিৰ সম্পদৰ ভঁৰালটো টনকিয়াল কৰিছে। আমি মানুহবোৰে শেষত আহি পেলাই সেই ভঁৰালৰ পৰা বস্তু লৈ পেলাই আমি সুখ ভোগ কৰি আছোঁ। সেইকাৰণে সেইটো এটা স্বাভাৱিক এটা দৰ্শন যে প্ৰত্যেকজন মানুহ এইটো কথা অনুভৱ কৰিব লাগে যে পৃথিৱীখন অকল মানুহৰ বাবে সেইটো হ'ব নোৱাৰে। মানুহৰ বাবেও পৃথিৱী, কিন্তু আন আন জীৱ জন্তুৰ বাবেও পৃথিৱী। তেওঁলোকৰ দৃষ্টিভংগীৰ পৰাও চাব লাগিব, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় সেই কথাটোও বুজিব লাগিব। এতিয়া আধ্যাত্মিক যি দৰ্শন, সেই আধ্যাত্মিক দৰ্শনৰ লগত প্ৰকৃতি সংলগ্ন হৈ আছেনে নাই বাৰু? আমাৰ ভাৰতীয় দৰ্শন বা সনাতনী দৰ্শন সেইটো সম্পূৰ্ণভাৱে প্ৰকৃতিৰ লগত সংপৃক্ত হৈ আছে। এতিয়া সনাতনী দৰ্শন বুলি ক'লে আমাৰ বহুতে অকল বৈদিক দৰ্শন বুলি ভাবে। সনাতন দৰ্শন মানে অকল বৈদিক দৰ্শন নহয়। সনাতন দৰ্শন মানে প্ৰাক বৈদিক, বৈদিক আৰু অবৈদিক। ভাৰতবৰ্ষৰ চিন্তা চেতনা, আত্মাৰ পৰা উদ্বুদ্ধ হোৱা যিকোনো আধ্যাত্মিক চেতনা, যিকোনো চিন্তা, এই গোটেইখিনি সনাতনী চিন্তা। আমাৰ সেই সনাতনী চিন্তাৰ মাজত আমি প্ৰকৃতি তাতে সংপৃক্ত হৈ আছে। আপুনি চাওক যে আমি পৃথিৱীৰ ভিতৰত বোধ কৰোঁ একমাত্ৰ জাতি যোনে বন্যপ্ৰাণীবোৰক ঈশ্বৰৰ লগত একে স্থানত ৰাখি পেলাই আমি পূজা কৰোঁ। মহাপুৰুষ গৌতম বুদ্ধ সেই ২৫০০ বছৰ আগত কৈছে, সৰ্বে সত্তা সুখিতা হন্তু, পৃথিৱীৰ সকলো জীৱ যাতে সুখত থাকে। এই যে আমি বুলি কওঁ না, এই আমি কথাটো মানে অকল মানুহ নহয়। আমি মানে আমাৰ চাৰিওপিনে থকা গছ গছনি, চৰাই চিৰিকটি, বন্যপ্ৰাণী চব লৈহে আমি। তো আমাৰ দৰ্শনৰ লগত প্ৰকৃতি সংৰক্ষণৰ চেতনাটো নিশ্চিতভাৱে সংপৃক্ত হৈ আছে। হয়, গতিকে আমাৰ জীৱন যাত্ৰাৰ লগতে প্ৰকৃতিৰ সংৰক্ষণটো ক'ৰবাত সম্পৃক্ত হৈ আছিলে, কিন্তু তাৰ পাছতো যে এতিয়া আহ্বান জনাবলগীয়া হৈছে ৰাইজক, এনেকুৱা পৰিস্থিতি পাইছোঁহি বা এনেকুৱা এটা স্থিতি পাইছোঁহি য'ত কাইলৈ আমি থাকিম নে নাথাকিম তাতে অলপমান সন্দেহ আছে। গতিকে এই যে মানুহক আহ্বান জনাবলগীয়া পৰিস্থিতিটো সৃষ্টি হ'ল, কিয় সৃষ্টি হৈ গৈছে বাৰু? সেইটো আপুনি বৰ ভাল কথা কৈছে। কথাটো হ'ল যে আমাৰ যিটো ভাৰতীয় পৰম্পৰা, ভাৰতীয় সংস্কৃতি, সেই ভাৰতীয় সংস্কৃতি কেতিয়াও ভোগবাদী চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত নহয়। তো আপুনি সুধিব, এতিয়া আমাৰ এই অৱস্থা কিয় হ'ল? এতিয়া আমাৰ এই কাৰণে এইটো অৱস্থা হ'ল, জাতিগতভাৱে আমি ভাৰতীয়সকলে প্ৰায় ১০০০ বছৰ আমি পদানত হৈ আছিলোঁ, পৰাধীন হৈ আছিলোঁ। ব্ৰিটিছে আমাক পৰাধীন কৰিছে, বেলেগ বেলেগ বহিঃশত্ৰু আমাক পৰাধীন কৰি ৰাখিছে। তো এটা জাতিক যেতিয়া ১০০০ বছৰ ধৰি পৰাধীন কৰি ৰাখিব, ছাপ্ৰেছ কৰি ৰাখিব, অপ্ৰেছ কৰি ৰাখিব, সেই জাতিটোৱে তাৰ নিজৰ যিটো চিন্তা চেতনা, তাৰ পৰা আমি অলপ ফালৰি কাটি গৈছোঁ। আমি স্বাধীন হৈ গ'লোঁ, কিন্তু আমি এতিয়াও স্বতন্ত্ৰ হোৱা নাই। সেই মানসিক স্বতন্ত্ৰতাৰ বাবে আমি কাম কৰিব লাগিব। ভাৰতীয় চেতনা আমাৰ সমাজত, আমাৰ মন মগজুত, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ মনত পুনৰ প্ৰতিষ্ঠাৰ আমি চেষ্টা কৰিব লাগিব।
তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ যিটো পাৰম্পৰিক যিটো চিন্তা, ভাৰতৰ যিটো পৰম্পৰাগত প্ৰকৃতি সংৰক্ষণৰ চিন্তা, সেইটো লৈ পেলাই আমি আগুৱাব পাৰিম। হয়, শ্ৰোতাসকলৰ মনত হয়তো বহুতো প্ৰশ্নৰ উদ্ৰেক হৈছে যে আপুনি ইমান ডাঙৰ ডাঙৰ কেইখনমান হাবি সংৰক্ষণৰ বাবে অক্লান্তভাৱে কাম কৰিলে, প্ৰথমতে হয়তো একেবাৰে অকলশৰীয়াকৈ কাম কৰিলে, অভয়াৰণ্য পৰ্যায়লৈ, ৰাষ্ট্ৰীয় অৰণ্যৰ পৰ্যায়লৈ কেইখনমান হাবিক আপুনি উন্নীত কৰিবলৈ সক্ষম হ'ল। আপোনাৰ সেই পৰিশ্ৰমখিনি, সেই আৰম্ভণিখিনি, তাৰ পৰা একেবাৰে ফলাফল পোৱালৈকে বিভিন্ন প্ৰত্যাহ্বানৰ হয়তো সন্মুখীন হ'ল, বহুতো কথাও আপুনি শিকিলে, জানিলে, বহুতো অভিজ্ঞতা হ'ল। সেই অভিজ্ঞতাবিলাক যদি ৰোমন্থন কৰিবলৈ কোৱা হয়, কোনকেইটা কথা আপোনাৰ সততে মনত পৰে বাৰু? অৰণ্য সংৰক্ষণৰ কাম মই কৰিছোঁ, আমি কৰিছোঁ সংঘবদ্ধভাৱে। আমাৰ লগত আমাৰ সংগঠন নেচাৰ্ছ বেকনৰ কৰ্মী বন্ধুসকল আছে। আমাক ছাপোৰ্ট দিয়া, আমাৰ লগত থকা, আমাৰ লগত জনমত গঠন কৰাৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে অসমৰ এটা বৃহত্তৰ জনসাধাৰণ আছে। পশ্চিম অসমৰ চক্ৰশিলা অভয়াৰণ্যৰ পৰা পূব অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈকে কিছুমান অৰণ্য সংৰক্ষণৰ বাবে আমাৰ সংগ্ৰাম কৰিব লগা হৈছে, বহুত যুঁজ বাগৰ দিব লগা হৈছে। এণ্ড আল্টিমেটলি শেষত গৈ পেলাই এইটো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত হৈছে। এখন হাবি বা এটা অৰণ্য যেতিয়ালৈকে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত নহ'ব, তেতিয়ালৈকে সঁচা অৰ্থত সেইটো সংৰক্ষিত নহয়। আমাৰ ৰিজাৰ্ভ ফৰেষ্টবোৰক অসমীয়াত আমি সংৰক্ষিত বনাঞ্চল বুলি কৈ থাকোঁ। ইয়াতে এটা ভুল মেছেজ যায়। আমাৰ ৰিজাৰ্ভ ফৰেষ্টবোৰ কেতিয়াও সংৰক্ষিত বনাঞ্চল নহয়। আমাৰ ৰিজাৰ্ভ ফৰেষ্টবোৰ ৰিজাৰ্ভ কৰি ৰখা হৈছে, অৰ্থাৎ সংৰক্ষিত কৰি ৰখা হৈছে অকল ৰেভিনিউ, পইচা ৰোজগাৰৰ বাবে। চৰকাৰৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেতিয়া পইচাৰ প্ৰয়োজন হ'ব, সেই হাবি কাটিব, তাৰ গছ কাটিব, শিলৰ মহল দিব, বালিৰ মহল দিব, তেল খান্দিব, কয়লা খান্দিব, চব কৰিব পাৰে। সেইকাৰণে এটা অৰণ্য জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলক যদি সংৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব লাগিব। আৰু এইটো কথা ঠিক চক্ৰশিলা অভয়াৰণ্যৰ পৰা আৰম্ভ কৰি পেলাই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ পৰা আৰম্ভ কৰি পেলাই পানীদিহিং অভয়াৰণ্যৰ পৰা আৰম্ভ কৰি পেলাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈকে সংৰক্ষিত হৈছে। আপুনি সুধিছে এই যে সংৰক্ষণৰ প্ৰক্ৰিয়াটো, মই ব্যক্তিগতভাৱে ভাবোঁ, মোৰ সম্পূৰ্ণ ব্যক্তিগত অনুভৱ এনেকুৱা যে আমি ঠিক আমাৰ মৃত্যু নহয়, যিটো ফিলচফিত মই বিলিভ কৰোঁ। মই যোৱা জন্মত কাম কৰিছিলোঁ, এই জন্মত কাম কৰি আছোঁ। এই জন্মৰ মোৰ এটা নিৰ্দিষ্ট আয়ু আছে মোৰ শৰীৰৰ, সেই শৰীৰৰ আয়ু শেষ হ'ব, পৰৱৰ্তী জন্মত আকৌ মই কাম কৰিম। সেইকাৰণে এই যে কাম কৰাৰ যিটো প্ৰক্ৰিয়া জন্মান্তৰ ধৰি আমাৰ হৈ আছে, আৰু মই ভাবোঁ যে মোৰ ক্ষেত্ৰত নহয়, প্ৰত্যেকৰ ক্ষেত্ৰতে কথাটো একে, খালি কিছুমানে অনুভৱ কৰে বা নকৰে, সেইটো তেওঁলোকৰ কথা। মই কথাটো তেনেকৈ ভাবোঁ। হয়, এতিয়া আপুনি ৰিজাৰ্ভ ফৰেষ্ট এখনৰ কথা ক'লে, বা অন্য যিবিলাক জংঘল আছে সেইবিলাকক যেতিয়া এটা নাম দিব লগা হয় যে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান, তাৰ এটা দীঘলীয়া প্ৰক্ৰিয়া থাকে। চৰকাৰী প্ৰক্ৰিয়াটোত যথেষ্ট দীঘলীয়া কাম কাজ হয়, আৰু চৰকাৰে সদায় এই ক্ষেত্ৰত উৎসাহে যোগায় বুলি আমি অনুভৱ কৰোঁ। কিন্তু স্থানীয়ভাৱে কিন্তু কিছুমান সমস্যাৰ হয়তো আপোনালোকে সন্মুখীন হৈ আহিছে সদায়, সেই ওচৰৰ গাঁৱৰ পৰা, অন্যান্য কিছুমান দল সংগঠনৰ পৰা। এনেধৰণৰ স্থানীয় সমস্যাবোৰ কিয় সৃষ্টি হয় বাৰু, আপুনি কি ভাবে? স্থানীয়ভাৱে আমি ছাপোৰ্টো বহুত মানুহ কৰিছে, কিন্তু কোনবোৰ মানুহ সেইটো নিবিচাৰে। যিবোৰ মানুহ স্বাৰ্থপৰ, যিবোৰ মানুহ সেইবোৰ দি পেলাই অৰ্থ ৰোজগাৰ কৰিব বিচাৰে, নিজে সুখ ভোগ কৰিব বিচাৰে, তেওঁলোকে হয়তো বাধা দিব বিচাৰে, কিন্তু বাধা দিব নোৱাৰে। এতিয়া আমাৰ ইমান হাবি আছে, ইমান জংঘল আছে, তাৰ অধিকাংশ আমি কাটি মেলি গাঁও বনাই ল'লোঁ, আমি আমাৰ খেতি মাটি বনাই ল'লোঁ। তো প্ৰকৃতিৰ কাৰণে, বন্যপ্ৰাণীৰ কাৰণে আমি অলপ মাটি এৰি নিদিম নেকি? আমিতো এইটো কথা কোৱা নাই গোটেইবোৰ জংঘল অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হওক। আমাৰ যিমান জংঘল আছে তাৰ অন্তত মাত্ৰ 20% কিন্তু অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত হ'ব লাগে। ইয়াতেতো কনফ্লিক্ট হোৱাৰ কোনো কথা নাই। আৰু এনেকুৱাও নহয়, যেনেকুৱা ধৰক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো কোনো গাঁও নাই। যিকেইখন গাঁও আছে সেইটো বাহিৰত উলিয়াই দিয়া হৈছে। আৰু যিখিনি অঞ্চল ৰাষ্ট্ৰীয় উদ্যান হ'ল, তাৰ বাহিৰতো বহুত জংঘল আছে। সেই জংঘলৰ পৰা, সেই জংঘল যদি মানুহে সংৰক্ষিত কৰে, মানুহে যদি ধ্বংস নকৰে, সেই জংঘলৰ পৰা মানুহ লাভৱান হ'ব। সেই জংঘলৰ পৰা কাঠ, খৰি, বেলেগ বেলেগ বস্তু আনিব পাৰিব, কিন্তু ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ পৰা আনিব নোৱাৰে। সেইটো
একদম সাংঘাতিকভাৱে বন্যপ্ৰাণীৰ কাৰণে সংৰক্ষিত কৰি ৰখা হয়। এতিয়া হয়তো বহুতো পৰিকল্পনা আপুনি বা আপুনি যিটো অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বহুতো পৰিকল্পনা আছে, কৰি আহিছে, বহুতো সফলতা লাভ কৰিছে, বহুতো বিফলতাও হয়তো ক'ৰবাত সন্মুখীন হৈছে। এতিয়া সফলতা বুলি ক'লে আপুনি আপোনাৰ ব্যক্তিগত পৰ্যায়ত বা আপুনি যিটো অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে সেই অনুষ্ঠানটোৰ সফলতাবিলাক যদি আপুনি সূচীবদ্ধ কৰিব লগা হয়, কোনকেইটা ঘটনাক আপুনি সফলতা বুলি গণ্য কৰিব? চাওক, আমি আমাৰ সংগঠন নেচাৰ্ছ বেকনৰ ফালৰ পৰা যেতিয়া কথাটো আমি ভাবোঁ যে অসমৰ সমাজত যে এটা সাংঘাতিক সামাজিক পৰিৱৰ্তন সংঘটিত হ'ল। যেনে ধৰক, আজিৰ পৰা 40-45 বছৰ আগত অসমত চিকাৰ য'ত ত'ত হৈছিল। জাৰকালি অহাৰ লগে লগে মানুহবোৰ চৰাই মাৰিবলৈ গৈছিল। প্ৰতিখন বজাৰতে কাছ বিক্ৰী হৈছিল। বিভিন্ন বজাৰত খোলাকৈ পহু মাংস বিক্ৰী হৈছিল। কোনো মানুহ এইটো ভবা নাছিল যে এইবোৰ অপৰাধ, এইবোৰ কৰা উচিত নহয়। এই যে নেচাৰ্ছ বেকন আৰু নেচাৰ্ছ বেকনৰ কৰ্মীসকলৰ যে 45 বছৰ ধৰি পেলাই 43-45 বছৰ ধৰি পেলাই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰে এটা মনস্তাত্ত্বিক পৰিৱৰ্তন এটা সংঘটিত হ'ল, এটা সামাজিক পৰিৱৰ্তন হ'ল অসমীয়া সমাজত। এতিয়া অসমীয়া সমাজে চিকাৰটোক এটা বেয়া কাম বুলি গণ্য কৰে। যদি ক'ৰবাত কোনোবা কৰিছেও লুকাই চুৰাই কৰিছে, এইটো বেলেগ কথা। সেই যে সামাজিক পৰিৱৰ্তন, মই ভাবোঁ সেইটো চবতকৈ ডাঙৰ কথা। বন্যপ্ৰাণী সংৰক্ষিত হ'ব লাগে, অৰণ্য সংৰক্ষিত হ'ব লাগে, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হ'ব লাগে। এই চেতনাটো যে অসমীয়া সমাজত আহিল, আমাৰ মাজত আহিল, সেইটো মই ভাবোঁ যে চবতকৈ ডাঙৰ সফলতা। তাৰ বাহিৰেও বহুকেইটা অভয়াৰণ্য হৈছে, ৰাষ্ট্ৰীয় উদ্যান হৈছে। অসমীয়া সাহিত্যত প্ৰকৃতি সাহিত্য বুলি এটা নতুন ধাৰাৰ সৃষ্টি হৈছে। বন্যপ্ৰাণী লৈ পেলাই ইমান লিখা মেলা আগত হোৱা নাছিল। বহু সাহিত্যিকে বা বহু সাহিত্যিক সংগঠনে বন্যপ্ৰাণীক লৈ পেলাই লিখা মেলাক সাহিত্য বুলিয়ে গণ্য কৰা নাছিল আগতে। সাহিত্য বুলি খালি গান, কবিতা, উপন্যাস এইবোৰকে সাহিত্য বুলি গণ্য কৰিছিল। এতিয়া কিন্তু বন্যপ্ৰাণী লৈ লিখা, অৰণ্য সংৰক্ষণৰ কথা এইবোৰকো সাহিত্য বুলি গণ্য কৰে। তো এই যে সামাজিক পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তনটো মই ভাবোঁ যে এটা ডাঙৰ কথা। আৰু আমাৰ নেচাৰ্ছ বেকনৰ সামগ্ৰিক সফলতাটো সেইটো। সামাজিক পৰিৱৰ্তনৰ কথা আপুনি ক'লে যে ইমানকেইটা আপুনি সফল হ'ল বা এনেধৰণৰ এটা পৰিৱৰ্তনে এটা যোগাত্মক পৰিৱেশ সৃষ্টি কৰিলে। কিন্তু ক'ৰবাত যদি আৰু কৰিব লগা আছে বুলি ভবা হয়, কি কৰিব লগা আছে বুলি ভাবে আপুনি? এতিয়াও বহু কৰিব লগা আছে। এতিয়া মানে আমাৰ সামগ্ৰিকভাৱে বন্যপ্ৰাণী সংৰক্ষণৰ গ্ৰাফডাল ওপৰফালে গৈ আছে। এতিয়া কিমান ওপৰফালে যাব সেইটো আমি ক'ব নোৱাৰোঁ। বহু কৰিব লগা আছে, মানে বহু অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হ'ব লগা আছে, বহু অঞ্চল সংৰক্ষিত কৰিব লগা আছে, কিতাপ পত্ৰ আমাৰ হ'ব লগা আছে। অসমীয়া ভাষাত প্ৰত্যেকটো ছাবজেক্টৰ কিতাপ হ'ব লাগে। অসমীয়া ভাষাত যদি আমি প্ৰকৃতি সংৰক্ষণৰ কিতাপ বিচাৰি নাপাওঁ, বিজ্ঞানধৰ্মী কিতাপ বিচাৰি নাপাওঁ, তেতিয়াহ'লে অসমীয়া ভাষা ইমান সমৃদ্ধশালী নহ'ব। মানুহ বেলেগ ভাষাৰ কিতাপত এইবোৰ বিচাৰিব। সেইকাৰণে কৰিব লগা বহু কাম আছে। কিন্তু মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মক এই প্ৰকৃতিৰ লগত একাত্ম কৰি লোৱাৰ প্ৰচেষ্টাটো চবতকৈ প্ৰত্যাহ্বানপূৰ্ণ। এতিয়া আধুনিক জীৱনত কি হ'ল, আমি আৰ্থিকভাৱে সচ্ছল হ'লোঁ। আমাৰ অসমীয়া সমাজখন আজিৰ পৰা 40 বছৰ 50 বছৰ আগত যিটো আৰ্থিক অৱস্থাত আছিল, আজি সেইটো আৰ্থিক অৱস্থাত নাই। আমাৰ অৰ্থনৈতিক উন্নতি হ'ল, কিন্তু অৰ্থনৈতিক উন্নতি হোৱাৰ লগে লগে প্ৰকৃতিৰ লগত আমি অলপ বিচ্ছিন্ন হৈ পৰিলোঁ। আমাৰ ল'ৰা ছোৱালীখিনি বহুত ব্ৰিলিয়েণ্ট, বহুত ইণ্টেলিজেণ্ট, সিহঁতৰ ৰিজাল্টটো বহুত ভাল কৰে। তাৰ বাহিৰেও কিন্তু সিহঁতে প্ৰকৃতিৰ লগত বিচ্ছিন্ন। এই প্ৰকৃতিৰ লগত বিচ্ছিন্ন যে আমি হৈ গৈ আছোঁ, সেইটোক ৰখিব পৰা প্ৰচেষ্টা নেচাৰ্ছ বেকনে আন্তৰিকভাৱে কৰি আছে। আৰু মই ভাবোঁ সেইটো চবতকৈ প্ৰত্যাহ্বানপূৰ্ণ কাম। সেই কামটো আমি কৰি আছোঁ। হয়, কৰিবলগীয়া কাম বহুত আছে। আৰু এইবিলাক আধুনিক ধ্যান ধাৰণাবিলাক যেতিয়া আমি আমাৰ পাঠ্যপুথি পৰ্যায়তেই গুচি যাব, তেতিয়া একেবাৰে সৰু চামৰ পৰা আৰম্ভ হ'ব এক আন্দোলনৰ, নহয় জানো, প্ৰকৃতি আন্দোলনৰ। পাঠ্যপুথিত আহিব লাগে, কিন্তু পাঠ্যপুথিৰ লগত আহিলেই যে অৱস্থাটোৰ পৰিৱৰ্তন হ'ব, সেইটো মই ব্যক্তিগতভাৱে নাভাবোঁ। কাৰণটো আপুনি চাওক, এতিয়া জুলজি পাঠ্যপুথিত আছে, বটানী পাঠ্যপুথিত আছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে জুলজি বটানীত বহুত ভাল নম্বৰ পাই আছে। মই 90 ঘৰত নম্বৰ পোৱা, 80-82% নম্বৰ পোৱা ল'ৰা ছোৱালীৰ লগত কথা পাতি চাইছোঁ। তেওঁলোকে মাছ চিনি নাপায়, গছ গছনি চিনি নাপায়, পোক পতংগ চিনি নাপায়, চৰাই চিনি নাপায়। সেইকাৰণে খালী পাঠ্যপুথিত থাকিলেই নহ'ব, প্ৰকৃতিৰ লগত
এটা সম্পৰ্ক গঢ়ি তুলিব লাগিব। সেই সম্পৰ্কটো যদি আমি গঢ়ি তুলিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অৱস্থাটোৰ পৰিৱৰ্তন নহ'ব। এতিয়া আপুনি ক'লে যে অসমীয়া সমাজৰ অৰ্থনৈতিকভাৱে উন্নতি হৈছে, হয় লিকুইড কেছ আছে মানুহৰ হাতত, ডিছপ'জেবল ইনকাম আছে, কিন্তু কাইলৈ যদি কিবা কাৰণত এই ডিছপ'জেবল ইনকামৰ পথবোৰ বন্ধ হৈ যায়, আমি প্ৰকৃতিৰ সৈতে সেই প্ৰাথমিক পৰ্যায়ত যেতিয়া মানৱ সভ্যতা গঢ়ি উঠিছিলে আকৌ যদি প্ৰকৃতিৰ সৈতেই থাকি জীৱনটো জীয়াই থাকিবলৈ বাধ্য হওঁ এদিন, তেতিয়া আমি কোনবোৰ কাম কৰিব লাগিব বা কেনেধৰণে নিজকে সাজু কৰিব লাগিব সেই প্ৰাথমিক অৱস্থাত বা সেই প্ৰিমিটিভ অৱস্থাটোত জীয়াই থাকিবলৈ? আমি হয়তো প্ৰিমিটিভ অৱস্থাত কেতিয়াও জীয়াই থাকিব নালাগিব, কিন্তু কথাটো হ'ল যে আমাৰ যে ভোগবাদী চিন্তা, এই ভোগবাদী চিন্তাৰ পৰা আমি অলপ আঁতৰি আহিব লাগিব। কিয়নো আমাৰ সমাজখন যেতিয়া ভোগবাদী চিন্তাৰ পৰা আঁতৰত আছিল তেতিয়াও কিন্তু আমাৰ উৎকৰ্ষ বিকাশ হৈছিল। তেতিয়াও আধ্যাত্মিক চেতনা, আমাৰ বৈজ্ঞানিক চেতনা, আমাৰ কিতাপ পত্ৰ গোটেইখিনি কিন্তু তেতিয়া প্ৰতিষ্ঠা হৈছিল, প্ৰণোদিত হৈছিল। সেইকাৰণে ভোগবাদী চিন্তাটোক যদি আমি বঢ়াই লওঁ তেতিয়াহ'লে হয়তো আমি সমস্যাতহে পৰিম। বৰঞ্চ ভোগবাদী চিন্তাতকৈ কম, মই এইটো নকওঁ যে কৃচ্ছ সাধনা কৰিব লাগিব বা বহুত কষ্ট কৰিব লাগিব, সেইটো নহয়। এটা মাঝামাঝি পথ যদি আমি এটা লওঁ, অতি ভোগো নহয় আৰু অতি কষ্টও নহয়, এই মাঝামাঝি পথত আমি যদি যাওঁ তেতিয়াহ'লে প্ৰকৃতিৰ লগত সংপৃক্ত হৈ পেলাই আমি কাম কৰিব পাৰিম। আমাৰো বৰ এটা অসুবিধা নহ'ব। আমি যিবোৰক অসুবিধা বুলি ভাবোঁ সেই অসুবিধাবোৰ বেছিকেলি মানসিক, একচুৱেলি মানসিক এটা অসুবিধা। সেই মানসিক অসুবিধাটো যাতে নহয় তাৰ বাবেও আমি মানসিকভাৱে কাম কৰিব লাগিব। হয়, গতিকে যিদৰে বৌদ্ধ ধৰ্মত কৈছে যে মধ্যম পন্থা এটা ল'ব লাগিব, ক'ৰবাত আমি হয়তো এদিন মধ্যম পন্থা ল'বলৈ একেবাৰে বাধ্যই হৈ পৰিম, নহয় জানো? মধ্যম পন্থাটো ল'বই লাগে। আপুনি চাওক, য'ত আমাৰ জীৱনৰ আল্টিমেট উদ্দেশ্যটো কি? জীৱনৰ উদ্দেশ্য ধন ঘটা নহয়, জীৱনৰ উদ্দেশ্য সম্পত্তি কৰা নহয়, জীৱনৰ উদ্দেশ্য মান যশ হ'ল সেইটো নহয়, কোনো পদবী নহয়। জীৱনৰ মূল উদ্দেশ্য আমি যিটো ভাবোঁ, জীৱনৰ উদ্দেশ্য হ'ল যে সুখ। শেষত গৈ পেলাই আপুনি সুখী হয় না নহয় সেইটোৱে চবতকৈ ডাঙৰ কথা। আপুনি যদি সুখী নহয় তেতিয়াহ'লে আপোনাৰ পদবী, আপোনাৰ অৰ্থ, আপোনাৰ সম্পত্তি, আপোনাৰ নাম যশ সকলোখিনি বৃথা। সেইকাৰণে সুখৰ চিন্তা যদি আমি কৰোঁ তেতিয়াহ'লে ভোগবাদী চিন্তাৰ পৰা আমি নামি আহিব লাগিব। মধ্যম পন্থা আমাক ল'বই লাগিব। হয়, এতিয়া অন্য এটা দিশলৈ যাওঁ যে প্ৰকৃতি পৰিৱৰ্তন হৈছে, ক্লাইমেট চেঞ্জৰ কথা আমি প্ৰত্যেক মুহূৰ্ততে আলোচনা কৰা হৈছে। তাৰোপৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা, ইউনাইটেড নেশ্যনছ হওক, ৰাষ্ট্ৰসংঘ হওক, UNEP হওক, তেওঁলোকে বছৰে বছৰে ডাঙৰ ডাঙৰ সন্মিলন পাতিছে, তেওঁলোকে নতুন নতুন কাৰ্যপন্থা হাতত লৈছে। তাৰ পিছতো যেন ক'ৰবাত কিবা কাৰণে কামবোৰ হৈ উঠাগে নাই। কেনেধৰণৰ এক আন্তঃৰাষ্ট্ৰীয় বুজাপৰা সৃষ্টি হ'ব লাগিব বাৰু কামবোৰ হৈ উঠিবলৈ বাবে? এইটো বৰ ভাল প্ৰশ্ন আপুনি কৰিছে। এই যে ক্লাইমেট চেঞ্জ বা অসমীয়াত আমি কওঁ সেইটো জলবায়ু পৰিৱৰ্তন, এটা কথা ভাবিব লাগিব, এই যে ক্লাইমেট চেঞ্জ বা জলবায়ু পৰিৱৰ্তনৰ বাবে আমি অৰ্থাৎ ভাৰতীয়সকলে দায়ী নহয়। একচুৱেলি ক্লাইমেট চেঞ্জৰ বাবে, জলবায়ু পৰিৱৰ্তনৰ আমি তাৰ ভিক্টিম, আমি তাৰ ভুক্তভোগী, কিন্তু তাৰ কাৰণে আমি দায়ী নহয়। তাৰ কাৰণে দায়ী হ'ল চীন দেশ, তাৰ কাৰণে দায়ী হ'ল ইউনাইটেড নেশ্যনছ, তাৰ কাৰণে দায়ী আমেৰিকা, ইউৰোপিয়ান কাণ্ট্ৰি। এতিয়া সমস্যাটো হ'ল এই যে ক্লাইমেট চেঞ্জৰ সমস্যাটো ইউৰোপিয়ান কাণ্ট্ৰি আকৌ এই চবেই মিলি পেলাই আমাৰ ওপৰত থপি আছে যেন আমিয়ে তাৰ কাৰণে দায়ী। আচলতে সমস্যাটো কৰিছে তেওঁলোকে এতিয়া ক'ব লাগে যে আমি সমস্যাটো কৰিছোঁ, তাৰ কাৰণে আমাক সহায় কৰক। সেইটো নকৰাকৈ তেওঁলোকে এনেকুৱা এটা বাতাবৰণৰ সৃষ্টি কৰে যেন আমি ভাৰতীয়সকলে বা আফ্ৰিকান কাণ্ট্ৰিৰ মানুহখিনি আমিতো দায়ী নহয়, আমি তাৰ ভিক্টিম। আমাৰ মূল সমস্যা হ'ল যে আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সমস্যা। আমাৰ মূল সমস্যা ক্লাইমেট চেঞ্জ নহয়, ক্লাইমেট চেঞ্জত আমি ভিক্টিম, সেইটো বুজিব লাগিব। সেইকাৰণে ইউনাইটেড নেশ্যনছে কওক, আমেৰিকাই কওক, এই পশ্চিমীয়া দেশবোৰ যিবোৰ কৈ আছে সেইবোৰ সদায় যে আমাৰ মংগলৰ বাবে সেইটো কথাও ঠিক নহয়। বহু ক্ষেত্ৰত কি হৈছে, সিহঁতে কৰা ভুল কামবোৰ, বেয়া কামবোৰ সিহঁতে পৃথিৱীক দেখুৱাবলৈ এনেধৰণৰ কাৰ্যকলাপ কৰি থাকে। আমি ভাৰতীয়সকলে আমাৰ নিজৰ স্বতন্ত্ৰ দৃষ্টিভংগীৰে কথাটো ভাবিব লাগিব। এতিয়া ইউনাইটেড ষ্টেটছ, ইউৰোপিয়ান কাণ্ট্ৰি, সিহঁতৰ পইচা বহুত আছে। আমাৰ কিছুমান NGOক সিহঁতে পইচা দি দিয়ে,
আমাৰ কিছুমান এডুকেশ্যনেল ইনষ্টিটিউশ্যনক সিহঁতে পইচা দি দিয়ে, আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, আমাৰ NGO সিহঁতে ক্লাইমেট চেঞ্জ লৈ পেলাই ছেমিনাৰ কৰে আৰু আমাৰ মানুহখিনিক এইটো কথা বুজাবলৈ বাধ্য কৰায় যে তাৰ কাৰণে আমি দায়ী। আচলতে সেইটো কথা নহয়, আমি তাৰ কাৰণে দায়ী নহয়। আমাৰ মূল সমস্যা হ'ল আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষিত হ'ব লাগে। আপুনি চাব ইউনাইটেড নেশ্যনছ, আমেৰিকা বা ইউৰোপিয়ান কাণ্ট্ৰি বা যিসকলে আমাক ফাণ্ড দিয়ে, আমাৰ NGO, আমাৰ বেলেগ বেলেগ সংস্থাক ফাণ্ড দিয়ে, তেওঁলোকে কেতিয়াও নক'ব যে এই জংঘলখিনি অভয়াৰণ্য হ'ব লাগে, এই জংঘলখিনি ৰাষ্ট্ৰীয় উদ্যান হ'ব লাগে, কেতিয়াও নক'ব। কিয়নো সংৰক্ষণৰ পক্ষত সিহঁতে নাই। সিহঁতে কৰা বেয়া কামবোৰ ঢাকি ঢুকি ৰাখি পৃথিৱীক বুজাব বিচাৰে যে না আমি বহুত ভাল কাম কৰি আছোঁ, আমাক সহযোগিতা কৰা। আচলতে গোটেই বেয়া কামবোৰ এই ইউৰোপিয়ান কাণ্ট্ৰি, ইউনাইটেড ষ্টেটছ, ইউনাইটেড নেশ্যনছ সিহঁতে কৰিছে। সেই কথাটো আমি বুজিব লাগিব। আমি অসমৰ বাসিন্দা হিচাপে ক'ৰবাত যেন ব্ৰহ্মপুত্ৰ নদীখন আমাৰ সভ্যতাৰ এক চিনাকিও হয়, কিন্তু আমাৰ সভ্যতাৰ প্ৰতি এক ভাবুকিও যেন হ'বলৈ গৈ আছে কেতিয়াবা। গতিকে এই যে সমস্যাটো, ব্ৰহ্মপুত্ৰক লৈ আমি শংকিত হওঁ, এই সমস্যাটোৰ পৰা নিবাৰণ আমি কেনেদৰে পাম, বা ইয়াৰ পৰা নিবাৰণ পোৱাৰ কিবা উপায় আছেনে নাই বাৰু? ব্ৰহ্মপুত্ৰ আমাৰ কালচাৰেল লাইফলাইন, ব্ৰহ্মপুত্ৰ আমাৰ ইকনমিক লাইফলাইন, ব্ৰহ্মপুত্ৰ আমাৰ চব। এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত চবতকৈ ডাঙৰ যিটো বিপৰ্যয় আহিছে, যেই বিপৰ্যয় কৰিছে, সেইটো হ'ল চীন দেশ, কমিউনিষ্ট চাইনাই। ব্ৰহ্মপুত্ৰৰ আগলি ভাগ, তাৰমানে চাংপো নদীৰ ওপৰত সিহঁতে বহুকেইটা বান্ধ দিছে। ব্ৰহ্মপুত্ৰৰ যিটো পানীৰ যিটো ফ্ল' সেইটো নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। আৰু চবতকৈ ডাঙৰ কথা, তিব্বতখন চীনৰ নহয়, তিব্বতখন চীনে জোৰ জবৰদস্তি দখল কৰিছে। ভাৰতবৰ্ষ আৰু চীন, তাৰ মাজত তিব্বত এটা স্বাধীন স্বতন্ত্ৰ দেশ। চীন কৰিছে কি, তিব্বত আহি দখল কৰিছে, কৰি পেলাই তিব্বতৰ যিবোৰ পানী, সেই পানীৰ ওপৰত সিহঁতে অধিকাৰ সাব্যস্ত কৰিছে, তাৰ পানী ডাইভাৰ্ট কৰিব বিচাৰিছে, যাৰ কাৰণে আমি বিপৰ্যস্ত হৈছোঁ। তো এই সমস্যাটো এটা কৃত্ৰিমভাৱে কৰা সমস্যা, যিটো কেতিয়াও উচিত হোৱা নাই। আৰু এইটো ঠিক যে চীনে যদি বান্ধ দিয়ে, তাৰ পানী যদি বন্ধ কৰি দিয়ে চাংপোৰ, আমাৰ খুব ক্ষতি নহ'ব। কিয়নো বেলেগ বেলেগ যিবোৰ ট্ৰিবিউটাৰিজ আছে, অৰুণাচলত যিখিনি ট্ৰিবিউটাৰিজ আছে, তাৰ পৰা যিখিনি পানী ব্ৰহ্মপুত্ৰ পাব, তাৰ দ্বাৰাই ব্ৰহ্মপুত্ৰৰ খুব এটা ক্ষতি নহ'ব। কিন্তু সমস্যাটো হ'ল চীনে পানী বোমা বনোৱাৰ নিচিনাকৈ বান্ধবোৰ বনাই আছে। বাৰিষাত যদি সেই পানী আকৌ এৰি দিয়ে, তেতিয়া আমি বিপৰ্যস্ত হ'ম। সেই কথাটো ভাবিবলগীয়া। সেই কথাটো আমি ৰাজনৈতিকভাৱে, সামাজিকভাৱে আৰু চিভিল ছ'চাইটিও এই কথাটো ভাবিব লাগে। আমাৰ যিটো সংগঠন ফ্ৰী টিবেট ভইচ ফ্ৰম আছাম, বহু বছৰ আগৰ পৰা এইবোৰ কথা কৈছে। আমাৰ এখন কিতাপো হৈছে, নৱনীতা শৰ্মা বুলি এজন ৰাইটাৰে সেইটো লিখিছে, এখন কিতাপো লিখিছে। সেই কথাবোৰ বহুদিন আগতে কোৱা হৈছে আমাৰ ফালৰ পৰা। এতিয়া ধীৰে ধীৰে মানুহে এইবোৰ অনুভৱ কৰি আছে। এতিয়া বহু ৰাজনৈতিক নেতাসকলেও এইবোৰ কথা কৈ আছে। অৰুণাচলৰ চিফ মিনিষ্টাৰো কেইদিন আগত এইটো কথা কৈ আছে। এইটো শুভ লক্ষণ, কিন্তু মোৰ বোধেৰে এইটো বহুত দেৰি হৈ গ'ল। এইটো আৰু প্ৰকটভাৱে সেইটো লৈ আলোচনা হোৱা উচিত। হয়, আমি সাক্ষাৎকাৰৰ প্ৰায় শেষৰ ভাগ পাইছোঁহি। একেবাৰে শেষৰ এটা প্ৰশ্ন আপোনাক কৰোঁ। আপোনাক অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিলে অসম চৰকাৰে। এতিয়া এই অসম গৌৰৱ সন্মানটোক আপুনি ক'ৰবাত এক দায়বদ্ধতা বুলিও গণ্য কৰে নেকি বাৰু? নিশ্চিত ৰূপত অসম গৌৰৱ এইখন চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে দিলে। মই হয়তো চিম্বলিক, মোক দিলে, কিন্তু আমাৰ সামগ্ৰিকভাৱে প্ৰকৃতি ৰক্ষাৰ যিটো আন্দোলন, তাক সেইটো ৰিকগনাইজ কৰিলে, তাক দিলে। নিশ্চিতভাৱে দায়বদ্ধতা বহুত বাঢ়ি যাব। সমাজৰ প্ৰতি আমাৰ কাম কাজৰ দায়বদ্ধতা, সমাজ আশাও কৰিব, আমাৰ দায়বদ্ধতাও হ'ব। সেইটো একদম নিশ্চিত ৰূপে। কাৰণ সমাজ আমাক চাইও থাকিব লাগে। আমি ঠিক ঠাককৈ কাম কৰি আছোঁ না নাই, সেইটোও সমাজ চাই থাকিব লাগে। আৰু সমাজ আমাক গাইডো কৰিব লাগে। যদি ভুল কাম হৈছে সমালোচনাও কৰিব লাগে, যদি ভাল কাম হৈছে ছাপোৰ্টো কৰিব লাগে। হয়, আমি প্ৰায় সাক্ষাৎকাৰ শেষ কৰিব লাগিব। আৰু এটা প্ৰশ্ন সুধিবলৈ মন গৈছে যে পৰিকল্পনা হিচাপত যদি আপুনি কিছুমান কাম ভাবিছে ভৱিষ্যতে, কাইলৈ হয়তো মানুহ যিহেতু প্ৰকৃতিৰ দাস, কাইলৈ আমি কামবোৰ আগবঢ়াই নিব নোৱাৰিবও পাৰোঁ, কিন্তু তাৰপিছতো কিন্তু আমাৰ উত্তৰসূৰীসকলে কামবোৰ আগবঢ়াই লৈ যাব লাগিব। আপুনি সেই লিগেচিটো, সেই ভৱিষ্যতৰ লিগেচিটো কিদৰে ৰক্ষা কৰিম বুলি ভাবিছে? আপুনি চাব, এতিয়া আমি নিতেশ বেকেনে আমি আমাৰ কামৰ যিটো চেতনা, সেই চেতনাটোকো আগবঢ়াই লৈ যাব বিচাৰিছোঁ।
এনেকুৱা নহয় যে আমি খালি কাম কৰিছোঁ আৰু কামৰ কথা কৈ আছোঁ। কামৰ লগে লগে যে আমাৰ যিটো দৰ্শন, কামৰ যিটো দৰ্শন, আমাৰ যিটো চেতনা, সেই চেতনাটোকো আমি আগবঢ়াব বিচাৰিছোঁ। সেইকাৰণে মই যে ক'লোঁ এই পৃথিৱী অকল আমাৰ নহয়, এই পৃথিৱী চবৰ, সেইটো এটা চেতনা। এই চেতনা যিমান দিন থাকিব সিমান দিন মানুহে কাম কৰিব, আমাৰ পৰৱৰ্তী প্ৰজন্মই কাম কৰিব। সেই চেতনাটোৱে উদ্বুদ্ধ কৰিব কামৰ বাবে, যে এই পৃথিৱী অকল মানুহৰ বাবে নহয়, এই পৃথিৱীৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, পৃথিৱীৰ প্ৰতি আমাৰ ঋণ আছে। সেই ঋণৰ পৰা আমি মুক্ত হোৱাৰ চেষ্টা কৰিব লাগিব। আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ, কিন্তু সেই ঋণৰ বাবে আমি কাম কৰি যাব লাগিব। তো সেই চেতনাটো বহুত ডাঙৰ কথা। হয়, গতিকে এক চেতনা আমাৰ প্ৰত্যেকজন ব্যক্তিৰে মনত আহিব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ বিষয়ে বুজি উঠিব লাগিব। তেতিয়াহে আমি আৰু চাগে আমাৰ সভ্যতা যিমান বছৰ আমি জীয়াই থাকিব বুলি ভাবিছোঁ তাতকৈ অলপ সময় বেছিকৈ জীয়াই থাকিব বুলি আমি ক'ব পাৰোঁ, নহয় জানো? গতিকে সৌম্যদীপ দত্ত ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে এই মাহৰ অতিথি হিচাপে, আৰু আমাৰ শ্ৰোতাসকলে হয়তো বহুতো কথা নতুনকৈ ভাবিবলৈ, নতুনকৈ জানিবলৈ আপুনি বাধ্য কৰালে। তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ। আকাশবাণী ডিব্ৰুগড়। Genesis.